citation 76 আছে 76 মিলার এখন মুখখান দেখাই দেন ভালো লাগবে খাবার বলতে হবে আমাৰ গোপন সূত্ৰ মতে আমি ইয়াতে এটা নাকা লগাইছোঁ ইয়াতে লেহু গাঁৱত তাৰপিছত এটা বাইক আহিছে যোনটো আমাৰ গোপন সূত্ৰ যোনটো আছিলে নাম্বাৰ আমি পাইছোঁ তেখেতক আমি লগে লগে ধৰিলোঁ ধৰি পেলাই যেতিয়া তেখেতক আমি চেক কৰিলোঁ তেতিয়া আমি তেখেতৰ পৰা NDPS আইটেম পালোঁ কি আইটেম এইটো কি আমি এটা সাসপেক্টেড মৰফিন বুলি ধৰিছোঁ এইটো কিমান গ্ৰাম আছে 576 grams ইয়াৰ আনুমানিক বজাৰ মূল্য কিমান হ'ব বজাৰ মূল্য আনুমানিক 57,60,000 rupees তা কোলে আনিছিল বুলি আপোনালোকে সন্দেহ কৰিছে তেখেতসকলে কৈ আছে এতিয়া বাগমাৰীৰ পৰা আহিছে বুলি কৈছে ইয়াতে আহি পেলাই কাষ্টমাৰৰ কাৰণে দিবলৈ আহিছিলে আমি তদন্ত কৰি আছোঁ কি কৰি আছে ক'ৰ পৰা আনি আছে কি তেওঁ ঘৰ ক'ত ল'ৰাক ধৰিছে বাগমাৰী বুলি কৈছে তেখেতে এখন citation 76 আছে 76 মিলার এখন মুখখান দেখাই দেন ভালো লাগবে খাবার বলতে হবে আমাৰ গোপন সূত্ৰ মতে আমি ইয়াতে এটা নাকা লগাইছোঁ ইয়াতে লেহু গাঁৱত তাৰপিছত এটা বাইক আহিছে যোনটো আমাৰ গোপন সূত্ৰ যোনটো আছিলে নাম্বাৰ আমি পাইছোঁ তেখেতক আমি লগে লগে ধৰিলোঁ ধৰি পেলাই যেতিয়া তেখেতক আমি চেক কৰিলোঁ তেতিয়া আমি তেখেতৰ পৰা NDPS আইটেম পালোঁ কি আইটেম এইটো কি আমি এটা সাসপেক্টেড মৰফিন বুলি ধৰিছোঁ এইটো কিমান গ্ৰাম আছে 576 grams ইয়াৰ আনুমানিক বজাৰ মূল্য কিমান হ'ব বজাৰ মূল্য আনুমানিক 57,60,000 rupees তা কোলে আনিছিল বুলি আপোনালোকে সন্দেহ কৰিছে তেখেতসকলে কৈ আছে এতিয়া বাগমাৰীৰ পৰা আহিছে বুলি কৈছে ইয়াতে আহি পেলাই কাষ্টমাৰৰ কাৰণে দিবলৈ আহিছিলে আমি তদন্ত কৰি আছোঁ কি কৰি আছে ক'ৰ পৰা আনি আছে কি তেওঁ ঘৰ ক'ত ল'ৰাক ধৰিছে বাগমাৰী বুলি কৈছে তেখেতে